Hello guys, welcome back to the another video. Guys, আজি এই ভিডিওতে আলোচনা কৰিম বহুত আৰু গুৰুত্বপূৰ্ণ খবৰ guys, যেটো নেকি আপোনালোকৰ কাৰণে এটা বহুতো ইনফৰমেটিভ ভিডিও হ'বলৈ গৈ আছে guys. ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা কেইটামান পোষ্ট আহিছে, সেইকেইটা পোষ্টৰ বিষয়ে ইয়াত আলোচনা কৰিম. ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা যেটো পোষ্ট আহিছে এটো 50 ফৰেষ্ট ৰেঞ্জাৰৰ ভ্যাকেন্সি আহিছে. তাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, কি কৰিব সকলো ডিটেইলছ ভিডিওটো আলোচনা কৰিম. সম্পূৰ্ণ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব. ফাৰ্স্ট অফ অল আপোনালোকে মই যেটো ওয়েবসাইট আছে এটো লিংক মই ডেসক্ৰিপচনত দি দিম, তাত আপুনি আহি যাব. আহাৰ পিছত ইয়াত চাব পাৰিছে ইয়াৰ যেটো ডিপাৰ্টমেন্ট আছে এটো এনভাইৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেন্ট আছে. অৰ্গানাইজেশনটো আপোনাৰ আসাম পাব্লিক সাৰ্ভিস কমিশন মানে APSC কন্ডাক্ট কৰিব এক্সামটো. এপ্লাই মোডটো অনলাইন হ'ব. ইয়াৰ এপ্লিকেশন স্টাৰ্ট 21 জুন 2025 পৰা হ'ব আৰু লাষ্ট ডেট আছে আপোনাৰ 20 জুলাই 2025. এপ্লিকেশন ফিজ 297.20, ৰিজনেলৰ কাৰণে 197.20, OBC MOBC ৰ কাৰণে 47.20, ST ST আৰু BPL ৰ কাৰণে. তো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে সেইখিনি চাই লও. আপোনাৰ কোৱালিফিকেশন কি লাগিব, ইয়াত লাগিব আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব আপোনাৰ ইন সায়েন্স অৰ ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি. আৰু যিখিনি আপোনাৰ কোৰ্স আছে সেইখিনি ইয়াত দিয়া হৈছে. আপোনাৰ ডিগ্ৰী এগ্ৰিকালচাৰ যদি আছে তেনে পাৰিব, বটানিক কেমিষ্ট্ৰি মানে আপোনাৰ যেটো মেজৰ সাবজেক্ট আছে বা যদি BSc কৰিছে তেনেহলে এইকেইটা সাবজেক্ট আপোনাৰ থাকিব লাগিব. কম্পিউটাৰ সায়েন্স, কম্পিউটাৰ এপ্লিকেশন, ইঞ্জিনিয়াৰিং যদি কৰিছে এগ্ৰিকালচাৰ, কেমিকেল, সিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল এইকেইটা থাকিব লাগিব. এনভাইৰনমেন্টাল সায়েন্স থাকিলে আপুনি পাৰিব. ফৰেষ্ট্ৰি আছে, জিঅলজি আছে, হৰ্টিকালচাৰ, ম্যাথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স, ফিজিক্স, ভেটেৰিনাৰী সায়েন্স, জিঅলজি এইখিনি থাকিলে আপুনি এপ্লাই কৰিব পাৰিব. মিনিমাম এজ আপোনাৰ আছে 21 আৰু ম্যাক্সিমাম এজ আছে 38 as first January 2025 ধৰা হ'ব. সিলেকশন প্ৰসেসটো আপোনাৰ হ'ব ফাৰ্স্ট ৰিটেন এক্সামিনেশন হ'ব, পিছত আপোনাৰ ফিজিক্যাল টেষ্ট হ'ব, পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব, পিছত মেডিকেল এক্সামিনেশন হ'ব. ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টত আপোনাৰ কি আপোনাৰ জেনাৰেলৰ কাৰণে মেলৰ 163 সেন্টিমিটাৰ হ'ব লাগিব, ফিমেল 150 সেন্টিমিটাৰ. যেহেতু এটো এটা আপোনাৰ ডিফেন্সৰ পোষ্ট হয়, সো আপোনাৰ হাইট আৰু ফিজিক্যাল টেষ্ট আপোনাৰ হ'ব. এইখিনি আপুনি চাই ল'ব, ওয়েবসাইটৰ লিংক দি দিম ডেসক্ৰিপচনত, চেক কৰি ল'ব এইখিনি সকলোখিনি ডিটেইলছ যিখিনি ইম্পৰ্টেন্ট মই কৈ আছো. আৰু আদাৰ ৰিকুৱাৰমেন্ট আপোনাৰ ৰেসিডেন্সিপটো আপুনি আসামৰ হ'ব লাগিব আৰু আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন হয়তো আপোনালোকৰ আছে অলৰেডি, হেতু আপোনাৰ লাগিব. স্মল ফ্যামিলি নৰ্মছ এটা ডিক্লাৰেশন আছে, হেতু মানে এপ্লাই কৰোতে সাবমিট কৰিব লাগিব. এপ্লিকেশন বিল অলৰেডি কৈ দিছো. আপুনি নেট বেংকিং, UPI, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰে আপুনি পেমেন্ট কৰিব পাৰিব. এপ্লাই কেনেকৈ কৰিব লিংক ডেসক্ৰিপচনত আছে. আপুনি ইয়াত আহাৰ পিছত এইটো পেজতে অলপ স্ক্ৰল ডাউন কৰিব, তেতিয়া আপুনি ইয়াত লিংক পাই যাব. ইয়াত এপ্লিকেশন ফৰ্ম 21 তাৰিখ, যেতিয়া লিংকটো এক্টিভ হোৱা নাই বৰ্তমানলৈকে, আপুনি 21 তাৰিখে আহি ইয়াত ক্লিক কৰিলে আপোনাৰ লিংকটো খোল খাই যাব. অফিচিয়েল নটিফিকেশন চাবলৈ হ'লে আপুনি ক্লিক কৰিব, হোৱাটসঅ্যাপ চেনেল জয়েন কৰিবলৈ হ'লে ক্লিক কৰিব, টেলিগ্ৰাম চেনেল জয়েন কৰিব, ইয়াত ক্লিক কৰিব. তো এইখিনি আছিল ভিডিঅ'ত, লগ পাম এটা নতুন ভিডিঅ'তে. আজিলৈ মানে থেংকস.